এইদৰে পানী দিয়া ভাত সাজ খাই কোনে কোনে ভাল পায় বাৰু। আজি বনাইছোঁ মই পানী দিয়া ভাত আৰু লগতে এয়া আলু ফ্ৰাই, বেঙেনা ফ্ৰাই, মাছৰ পিটিকা, আলু পিটিকা আৰু অকণমান ভোট জলকীয়া আচাৰ। এইফালে প্ৰথমতে মই ৰাতিপুৱা বনোৱা ভাতখিনিতে পানী অকণমান দি থ'লোঁ দুপৰীয়া খাবৰ বাবে। আনফালে আলু অলপ ফ্ৰাই কৰি লৈছোঁ দীঘল দীঘলকৈ কাটি, আৰু এইফালে দুপিচ মাছ পিটিকা বনাই লৈছোঁ। কাঁইটবিলাক গুচাই ল'লোঁ, পিঁয়াজ দিলোঁ আৰু অকণমান জলকীয়া, নিমখ, মিঠাতেল অকণমান দি এইখিনি গোটেইখিনি সানি ল'লোঁ। আনফালে আলু বইল কৰি লৈছিলোঁ, তাতে অকণমান পিঁয়াজ দি লৈছোঁ, আকৌ জলকীয়া কেইটামান তেলত ফ্ৰাই কৰি লৈছিলোঁ, নিমখ দিলোঁ, অকণমান মিঠাতেল দি এইখিনিও সানি ল'লোঁ। এইফালে বেঙেনা এটা এনেকৈ টুকুৰা টুকুৰ কৰি কাটি তাৰপিছত আকৌ সৰু সৰুকৈ এনেকৈ ফালি দিছোঁ মাজতে, আৰু এইদৰে খাই খুব ভাল লাগে বেঙেনা। আৰু এয়া ভাতত পিঁয়াজ কাটি ল'লোঁ, নিমখ দিছোঁ, তাৰপিছতে মিঠাতেল আৰু জলকীয়া কেইডোখৰমান সৰুকৈ কাটি লৈছিলোঁ, আৰু লগতে ইয়াতে আলু পিটিকা আছে, মাছৰ পিটিকা, বেঙেনা ফ্ৰাই আৰু আলু ফ্ৰাই আছিলে, লগতে অকণমান ভোট জলকীয়া লৈছোঁ। জলকীয়া অকণমান নহ'লে আকৌ সোৱাদেই নালাগে ভাতকেইটা, নহয় জানো? আজিৰ ৰেচিপিটো কেনেকুৱা লাগিলে ক'ব। যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। পুনৰ এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ ওচৰলৈ অতি সোনকালে আহি আছোঁ। আজিলৈ বাই বাই, লাভ ইউ অল।